প্ৰথমে নমস্কাৰ সকলোকে আজি বনাবলৈ লৈছো গুন্দুৰুক শব্দটো কিবা ভুল হৈছে নেকি বাৰু নেপালী সম্প্ৰদায়ৰ লোকসকলে যে থয় লাই শাক শুকুৱাই পেলাই গুন্দুৰুক নে কি বুলি কয় যদিহে কিবা ভুল হৈছে তলত লিখি দিব সকলোৱে এইখিনি এতিয়া মই তিয়াই থৈছো বয়ামটোত যিখিনি আছিল সেইখিনি আপোনালোকক দেখুৱাইছে কিছু লোকে চিনি নাপায় যে নহক বাৰু এয়া গুন্দুৰুক বুলিয়ে কয় আৰু নেপালী সম্প্ৰদায়ৰ লোকসকলে লাই শাক যে শুকুৱাই পেলাই ৰাখে যে কি নহওক যিখিনি মই আপোনালোকক দেখুৱাইছো আগতে মই কেইবাবাৰ বনাই খাইছো যোৱা বছৰে থোৱা এই বছৰতিয়া গৰম পানী খুব সুন্দৰকৈ ধুই ললো আৰু লগতে এইফালে আকৌ কঁঠাল 6টা মান আছিল উতলাই আছো প্ৰথমতে মই কঁঠালখিনি বইল কৰি লওঁ তাৰপা গুছাবলৈও সহজ হয় লগতে আঠাখিনিও নাথাকে উতলি থকা ঝলক এটা আপোনালোকক দেখুৱাই দিছো মানে বনাম অকমান দেৰিকে সেইটো ভিডিঅ' নকৰিবও পাৰো চাগে যে নহওক এইফালে অলপ বিলাহী কাটি আছো কিয় কাটি আছো আপোনালোকে ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈকে চালে সকলো কথা গম পাব যদিহে কোনোবাই নতুনকৈ চাইছে ফেচবুকত চালে ফলো কৰি থব ইউটিউব চেনেলত চালে সাবস্ক্ৰাইব কৰি থব দেই অনুৰোধ জনাইছো আপোনালোকক গুন্দুৰুখিনি বনাবলৈ মই বিভিন্ন ধৰণৰ বস্তু গোটাই লৈছো এইখিনি আপোনালোকে গম পালে গুন্দুৰুক বিলাহী ধনিয়া গুড়া জিৰা গুড়া এয়া হৈছে অকমান মিট মছলা হালধি নিমখ হালধি আৰু নিমখ সোৱাদ অনুসৰি বাকি 1 চামুচ লৈছো এইফালে পিয়াজ ধনিয়া কেৰাহী পাতি দিলো তেল গৰম হৈ আছে আসলতে বহু দিনৰ আগতে আমাৰ ইয়াত নেপালী সম্প্ৰদায় এজন কাৰিকৰ আছিল তেওঁৱে মোক সকলোখিনি শিকাইছিলে হলো সকলোখিনি মনত নাই এতিয়া মই মনৰ পৰা ভাবি ভাবি বনাই আছো আপোনালোকে চাই থাকক পিয়াজখিনি ৰঙচা হোৱাৰ লগে লগে দি দিলো এইয়া বিলাহী সদ্যহতে বিলাহীৰ লগত খাই বলে বেছি টেষ্টি লাগে বুলি কৈছে সেয়েহে বিলাহীৰ লগতে বনাইছো মানে এক বয়াম থৈছিলো তেওঁ যেতিয়া আমাৰ ইয়াত আছিল মই মানে যোৱা বছৰ থোৱা আৰু এতিয়া সেইজন কাৰিকৰ নাই বাৰু বিলাহীখিনি খুব সুন্দৰকৈ ভাজি লম এনেধৰণে কাঠৰ হাতা হলে ভাল ন কেৰাহীটোত মাত নিদিয়ে সুন্দৰকৈ বনাব পাৰি বিলাহীখিনি অকনমান গলিছে এতিয়া মই মছলাখিনি যোগ কৰি দিছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই যাওক লগতে মই আজিকালি বেছিভাগ মাটি বাচন ব্যৱহাৰ কৰিবলৈ লৈছো আপোনালোকৰ মাটি বাচনবিলাক ব্যৱহাৰ কৰি চাব সঁচাকৈ ব্যৱহাৰ কৰি মানে বহুত ভাল লাগে বিলাহী গলি লওক তাৰপিছত আপোনালোকক দেখুৱাই আছো দেই এতিয়া এটা কথা আপোনালোকে লক্ষ্য কৰক এখন কাঠৰ হাতা মই অনলাইনত কিনি আনা ষ্টিলৰ হাতা এখন বা এনেকৈ যদি লৰাই থাকে বা যিকোনো কাঁহৰ হাতা হলো খুব মাত দিলে হয় কিন্তু কাঠৰ হাতা যে মাত নাই দিয়া বিলাহী মছলা সুন্দৰকৈ গলি গল এতিয়া মই কি যোগ কৰিম জানেনে আপোনালোকে চাই থাকক এতিয়া মই গুন্দুৰুকখিনি মানে লাই শাকখিনি বুলি ক'ব লাগিব এতিয়া যোগ কৰি দিছো ইয়াতে শুকান মাছ দিলে আৰু ধুনীয়া লাগিব মাজি শুকান মাছ দি নাই বনোৱা একচুয়ালি শুকান মাছ দিহে খায় মানে নেপালী সম্প্ৰদায়ৰ লোকসকলে যদি চাইছে কমেন্ট কৰিব দেই এইফালে বেঙেনা ফ্ৰাই কৰি আছে আমাৰ কাৰিকৰজনে অকমান কেমেৰাত বন্দী কৰি আপোনালোকক দেখুৱাই দিছো আনফালে আলুগুটি ভাজি আছে এই সৰু আলুগুটি যে 1 কুইণ্টেল মান লৈ থোৱা আছিল সদায় অলপ অলপ ভাজে পিয়াজ আৰু জলকীয়া দি আনফালে আকৌ বনাই আছে নিমখীয়া চিংৰা এইয়া কাৰিকৰজনে বনাই আছে তেওঁ আকৌ পলাই গৈছে নহয় কেমেৰাখন মুখৰ পৰা যেকি নহওক এইফালে আকৌ গাখীৰ আহি গ'ল ইয়াত আছে আপোনাৰ 40 লিটাৰ গাখীৰ এতিয়া পগাবলৈ লৈছে এতিয়া আদা নহৰু যোগ কৰি দিলো আসলতে বোলে আমাৰ এতিয়া বনাই থাকোতে এজনে কৈছে
আদা নহৰু জলকীয়া বেছিকৈ দি বিলাহী দি চাটনি টাইপত বনায় তেতিয়া খাই হেনো বেছি ভাল লাগে মই আকৌ থুপথুপীয়াকৈ বনাই পেলালোঁ আপোনালোকে কমেণ্ট কৰি জনাব কোনে কোনে খাই পাইছে আৰু কেনেধৰণে বনায় ইতিমধ্যে মই অকণমান পানী যোগ কৰি দিলোঁ সেয়া কেমেৰাত বন্দী কৰা নহ'ল যে নহওক শেষলৈকে চাই থাকক আৰু এটা বস্তু যোগ কৰিবলৈ আছে তাৰপিছতে নমাই দিম লাহেকৈ আচলতে এইটো থুপথুপীয়াকৈ নবনায় মইহে বনাইছোঁ থুপথুপীয়াকৈ দেই ভাজি চাটনিৰ দৰে বনায় ওচৰতে দে তই যেনেকৈ লৈছ তোৰ হাত পৰিব দেই যা বিলাহী সিজি গ'ল আদা নহৰু সিজি গ'ল জলকীয়াও সিজি গ'ল এতিয়া লাহেকৈ গেছটো অফ কৰি দিলোঁ আনকমন ভিডিঅ' এটা আজি আপোনালোকলৈ আগবঢ়াইছোঁ কেনে লাগিলে জনাব শেষত এটা বস্তু যোগ কৰিবলৈ আছে সেইটো যোগ কৰি দিয়াৰ পাছত আৰু হৈয়ে গ'ল গেছ অফ কৰি দিলোঁ এয়া চাওক শেষৰ বস্তুটো হৈছে কেঁচা কেঁচা ধনিয়া পাত বন্ধু বান্ধৱীসকল যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আপোনালোকেও লাই শাক কেনেধৰণে মই গুন্দুৰুক বনালোঁ সেইটো ভিডিঅ' ইতিমধ্যে দিয়া আছে মোৰ চেনেলত চাব মই বৰ সুন্দৰকৈ দি থৈছোঁ গুন্দুৰুক কেনেকৈ বনায় লাই শাকৰ পৰা মানে এনেকৈ বহুত দিন শুকুৱাব লাগিব কিন্তু দেই প্ৰথমতে লাই শাকখিনি কেনেধৰণে থয় কি থয় সকলো দেখুৱাই থোৱা আছে চাব এটা মাটিৰ পাত্ৰত উলিয়াই এতিয়া আপোনালোকক দেখুৱালোঁ কেনে লাগিলে ভিডিঅ'টো আজি অকণমান হ'লেও আনকমন লাগিছেনে শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আৰু ইমানখিনি শুকাই পেলাই থৈ দিছোঁ মানে শুকুৱাই থোৱাখিনিও দেখুৱাই দিছোঁ আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই